নমস্কাৰ, মোৰ নাম জহিৰুল ইছলাম। মোৰ কলগাছিয়াৰ ওচৰতে ঘৰ। কলগাছিয়াৰ ওচৰতে মানে মোৰ গাঁওখনৰ নাম হৈছে পখিলা দ্বিতীয় খণ্ড, ডিষ্ট্ৰিক্টটো মোৰ বঙাইগাঁও হয়। তো মই তাৰমানে নলবাৰীৰ হাটখোলা বজাৰতে এই মানে চৰকাৰী প্ৰজেক্টৰ কিবা বজাৰ মাৰ্কেটৰ কাম কৰিব আহিছিলোঁ। এই সন্ধিয়াতে তাৰমানে এই 6:30 বা 7টা ইয়াৰ আগতে মই দমকলৰ পৰা গা পা ধুই থাকোঁতে এই আমাৰ ৰাস্তাৰ মাজতেই হঠাৎ ভৰিত কিবা যেন এটা অনুভৱ কৰিলোঁ যে কিবা মোক কামুৰিলে, এনেকুৱা এটা অনুভৱ কৰিলোঁ। অলপ মানে তেতিয়া পোহৰটো মানে এন্ধাৰ হৈছে, লাইনো নাছিল যোৱাকালি। তো মোৰ হাতত মোবাইলটো আছিল। মোবাইলটো মই মানে ফ্লাছটো অন কৰাৰ পিছত মই চালোঁ যে সাপ এটা, আৰু মোৰ ভৰিত যে কামুৰি মাৰিছে তাতে তেজ ওলাইছে। অলপ মানে জলকীয়া যেনেকুৱা ঢালি দিলে অলপ জ্বলি যায়, সেনেকুৱা জ্বলি যাই আছে। আৰু ভালেখিনি মানে বিষ আৰম্ভ হৈ গৈছে মোৰ ভৰিখনত। মই এনেকুৱা 5 মিনিটমান তাতে বহি আছিলোঁ, কি কৰিম, কি ক'ম, কাক বা কি ক'ম। হঠাৎ মোৰ মানে য'ত কাম কৰোঁ তাৰে মানে মেনেজাৰ আছে এখন, সি মানে মোক ক'লে, জহিৰুল কি হ'ল তোমাৰ? মই কৈছোঁ যে দাদা মোক সাপে কামুৰিছে। সি তাৰমানে লগে লগে তাৰ বাইকত উঠাই এই হাৰতি হস্পিটেলখনত মোক লৈ আহিছে। আৰু যেতিয়া সাপে কামুৰিছে তেতিয়া মোৰ এনেকুৱা এটা ফিলিংছ হৈছে যে যেনেকুৱা শীতকালত নিয়ৰ পৰে, ঘোলা ঘোলা দেখে মানুহে, সেনেকুৱা। আৰু অলপ এন্ধাৰ দেখা পাইছোঁ মই। আৰু মূৰটো মানে সদায় ঘূৰি থাকে, সহ্য নহয়। আৰু সদায় ইমান বমি ভাৱ, 6 পৰা 7 মিনিটৰ পিছতো ইমান বমি নাহে, কিন্তু একেবাৰে মানে অসহ্য, এনেকুৱা বিষ আৰু বমি ভাৱ হৈ যায়। যিকি নহওক মোৰ সেই দাদাটোৱে মানে মোক এই হাৰতি হস্পিটেলখনত লৈ আহিছে। অহাৰ পিছত ইয়াৰে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ বাবু হুছেইন নামৰ ডক্টৰজনে মোক ট্ৰিটমেণ্ট কৰিছে, এণ্টিভেনম দিছে। দিয়াৰ পিছত মই আজি ভালেখিনি মানে কমপ্লিটলি মই ভাল পাইছোঁ এতিয়া। আজি মই ভাল পাইছোঁ। আজি মোক ঘৰত যাব দিছে, মই যাম। আৰু হয়তো আজিকালি সাপৰ উৎপাতটো বেছি হৈছে, যিহেতু আপোনালোকে কোনোবাই যদি সাপে এনেকুৱা কুটি দিয়ে, আপোনালোকে এটা বস্তু মনত ৰাখিব, ভয় নাখাব। মই কিন্তু ভয় খোৱা নাছিলোঁ, মই একেবাৰে ভয় অনুভৱ কৰা নাছিলোঁ। আপোনালোকে এই আজিকালি হয়তো সেই আগৰ নিচিনা এই সাপে কুটিলে ওজা তোজা নামাতি, য'ত এণ্টিভেনম পোৱা যায় সেইখন হস্পিটেলত আপোনালোকে লগে লগে যাক সাপে কুটিছে তাক আপোনালোকে লগে লগে সেইখন হস্পিটেলত ভৰ্তি কৰাই দিব। আৰু আমাৰ নলবাৰী জিলাত থকা এখন হাৰতি নামৰ হস্পিটেল আছে, তাতে এণ্টিভেনম এভেইলেবল পোৱা যায় আৰু ভাল ডক্টৰো আছে। আৰু সাপে কুটিলে এই মানুহবিলাক এণ্টিভেনম দি মানে সুস্থ কৰি তুলিব পাৰে অলপ সময়তে। হস্পিটেলখন যথেষ্ট মানে সা সুবিধা যথেষ্ট আছে, এভেইলেবল। ICU ইউনিটটো ভাল পাইছোঁ। আৰু ইয়াত ডক্টৰ, নাৰ্ছ, আন যি কৰ্মকৰ্তাসকল আছে মানে সকলোৱে মানে এক্টিভ, সদায় এক্টিভ। সময়মতে আপোনাৰ মেডিচিন, ঔষধ পাতি যি লাগে, খোৱা লোৱা সব কিছু সময়মতে দি আছে। এইটো মোৰ ভাল লাগছে। মোক সাপে কুটিছে সেই হিচাপত এই হাৰতি হস্পিটেলত থকা ডক্টৰ বাবুল হুছেইন আৰু অল অভাৰ কৰ্মকৰ্তাসকলক মোৰ লগত মানে যথেষ্ট সময় দি মোক সুস্থ কৰি দিছে। তাৰ কাৰণে মই হাৰতি হস্পিটেলৰ সকলো কৰ্মকৰ্তাসকল আৰু আমাৰ বিশেষকৈ ডক্টৰ বাবুল হুছেইনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক্সপাৰ্ট টিমৰ সৈতে সাৰথি আছে আপোনাৰ বাবে, আপোনাৰ লগত।